নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ ৫ নম্বৰ অধ্যায় বিজ্ঞান আৰু আমাৰ মানসিকতা এই পাঠটিৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্নৰ উত্তৰসমূহ। ২ নম্বৰ প্ৰশ্নটোত দিয়া আছে উত্তৰ দিয়া। ক নম্বৰটো হৈছে চিতা সম্পৰ্কে প্ৰচাৰ হোৱা উৰাবাতৰিটো কি মাধ্যমৰ যোগেদি প্ৰচাৰ হৈছিল? উত্তৰ চিতা সম্পৰ্কে প্ৰচাৰ হোৱা উৰাবাতৰিটো ভ্ৰাম্যভাষৰ যোগেদি প্ৰচাৰ হৈছিল। খ নম্বৰটো হৈছে বুধবাৰে ছাত্ৰ-ছাত্ৰীসকলে কিয় বিদ্যালয়লৈ অহা নাছিল? উত্তৰ বুধবাৰে ছাত্ৰ-ছাত্ৰীসকলে চিতা লোৱাৰ ভয়ত বিদ্যালয়লৈ অহা নাছিল। গ নম্বৰটো হৈছে বিদ্যালয়লৈ চিতা সম্পৰ্কে সবিশেষ জনাবলৈ কোন আহিছিল? উত্তৰ বিদ্যালয়লৈ চিতা সম্পৰ্কে সবিশেষ জনাবলৈ ডক্টৰ পায়েং আহিছিল। ইয়াৰ পাছতে ৩ নম্বৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত দিছে চমু উত্তৰ লিখা। ক নম্বৰটো হৈছে ভ্ৰাম্যভাষত অহা উৰাবাতৰিটোত চিতা ল'লে কি হ'ব বুলি কৈছিল? উত্তৰ ভ্ৰাম্যভাষত অহা উৰাবাতৰিটোত কৈছিল যে চিতা ল'লে শিশুসকলৰ ভীষণ অপকাৰ হ'ব এইবুলি কৈছিলে। খ নম্বৰটোত আছে জংকীয়ে বুধবাৰৰ দিনা বিদ্যালয়ৰ পৰিৱেশ আন দিনাতকৈ কি বেলেগ দেখিছিল? উত্তৰ জংকীয়ে বুধবাৰৰ দিনা ৰাস্তাত তাইৰ বন্ধু কমল আৰু জেনিথক লগ পোৱা নাছিল আৰু বিদ্যালয়ত তাইৰ লগৰীয়া আৰু আন ছাত্ৰ-ছাত্ৰীসকলকো দেখা নাছিল। গ নম্বৰটো হৈছে সংক্ৰামক ৰোগ আৰু প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে চিকিৎসকগৰাকীয়ে কি কৈছিল? উত্তৰ অন্যদৰে বীজাণু আমাৰ দেহত প্ৰৱেশ কৰে। কিছুমান শক্তিশালী বীজাণুৱে পলিঅ', হেপাটাইটিছ আদি ৰোগৰ সৃষ্টি কৰে। সেইবোৰ বীজাণুৱে মানুহৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সহজে হ্ৰাস কৰে। চিতা প্ৰয়োগ কৰি এই ভয়ানক ৰোগসমূহক দূৰ কৰিব পাৰি এইবুলি চিকিৎসকগৰাকীয়ে কৈছিল। ঘ নম্বৰটো হৈছে উৰাবাতৰিটোৱে কিদৰে ৰতনপুৰ গাঁৱৰ পৰিৱেশ সলনি কৰিছিল? উত্তৰ উৰাবাতৰিটোৱে ৰতনপুৰ গাঁৱৰ মাজত ভয়ৰ সৃষ্টি কৰিছিলে। উঙ নম্বৰটো হৈছে প্ৰধান শিক্ষক মহোদয়ে চিতাৰ বিষয়ে জনাবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিছিল? উত্তৰ এখন জৰুৰী সভা আয়োজন কৰিছিল আৰু তালৈ অভিভাৱক, ছাত্ৰ-ছাত্ৰী আৰু ডাক্তৰ পায়েঙক মাতিছিল আৰু তেওঁ চিতাৰ বিষয়ে বুজাই দিছিল। প্ৰধান শিক্ষক মহোদয়ে চিতাৰ বিষয়ে জনাবলৈ ডক্টৰ পায়েঙক মাতিছিলে আৰু তেখেতে সকলোবোৰ সভাখনত বুজাই দিছিলে। এতিয়া চাওঁ আহা তাৰ পিছৰ প্ৰশ্নটো ৪ নম্বৰ প্ৰশ্ন। উদাহৰণত দেখুওৱাৰ দৰে শব্দৰ লগত অৰ্থ মিলোৱা। তলত শব্দ আৰু অৰ্থ দিয়া আছে। প্ৰথমটো হৈছে হাট। হাটৰ অৰ্থ হৈছে নিৰ্দিষ্ট দিনত বহুত মানুহ গোট খাই কিনা বেচা কৰা ঠাই। তাৰপিছতে আছে প্ৰাংগণ। প্ৰাংগণ মানে হৈছে চোতাল। বীজাণু। বীজাণু মানে হৈছে ৰোগ সৃষ্টিকাৰী ক্ষুদ্ৰ জীৱাণু। সংক্ৰামক। সংক্ৰামক মানে হৈছে এজনৰ গাৰ পৰা আন এজনৰ গালৈ যোৱা বা সোঁচৰা। প্ৰতিৰোধ। প্ৰতিৰোধৰ অৰ্থ হৈছে বাধা। পুস্তিকা। পুস্তিকা মানে হৈছে সৰু কিতাপ। এতিয়া চাওঁ আহা আমি ৫ নম্বৰ প্ৰশ্নটো। শংকৰ তুমি এতিয়াও বিদ্যালয়লৈ যাবলৈ সাজু হোৱা নাই কিয়? কথাষাৰ কোনে, কাক আৰু কিয় কৈছিলে? উত্তৰ এই কথাষাৰ জংকীয়ে শংকৰক কৈছিল। যেতিয়া জংকীয়ে শংকৰৰ ঘৰলৈ গৈ দেখিছিল যে শংকৰে এতিয়াও স্কুল যাবলৈ ওলোৱা নাই, তেতিয়া তাই এই কথাষাৰ শংকৰক কৈছিলে। ইয়াৰ পাছতে ৬ নম্বৰ প্ৰশ্নটোত আছে উৰাবাতৰিসমূহ সমাজৰ বাবে এক প্ৰকাৰৰ সোঁচৰা ৰোগ। কথাষাৰৰ বিষয়ে দলত আলোচনা কৰি নিজৰ নিজৰ মতামত প্ৰকাশ কৰা। উত্তৰ উৰাবাতৰিসমূহ সমাজৰ বাবে এক প্ৰকাৰৰ সোঁচৰা ৰোগ। এই কথাষাৰৰ মূল ভাৱ হৈছে সোঁচৰা ৰোগসমূহ এজনৰ শৰীৰৰ পৰা অন্য এজনৰ শৰীৰলৈ বিয়পি পৰে। ঠিক একেদৰে উৰাবাতৰিবোৰো এজন লোকৰ কাণৰ পৰা আন হাজাৰজন লোকৰ কাণলৈ বিয়পি পৰে। সোঁচৰা ৰোগসমূহে যেনেধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে ঠিক তেনেদৰে উৰাবাতৰিসমূহেও মানুহৰ ভীষণ অপকাৰ কৰে আৰু কেতিয়াবা এই উৰাবাতৰিসমূহৰ ফলতেই মানুহ মৃত্যুৰ মুখতো পৰিবলগীয়া হয়। ইয়াৰ পাছতে ৭ নম্বৰ প্ৰশ্নটো চাওঁ আহা। তলৰ বাকচত দিয়া শব্দকেইটাৰ বাক্য ৰচনা কৰা। তলত বাকচত কেইটামান শব্দ দিছে আৰু সেই শব্দকেইটাৰে আমি বাক্য ৰচনা কৰিব লাগে। প্ৰথমটো হৈছে দলং। দলংখনত ল'ৰাবোৰে খেলি আছে। তাৰপিছতো আছে কলং। কলং এখন নদীৰ নাম। তাৰপিছত হৈছে শিং। শিং নথকা গৰুক লাও মোৱা বোলে।
তাৰপিছত আছে ৰং, ল'ৰা ছোৱালীবোৰে পথাৰত ৰং মনে খেলি আছে। ইয়াৰ পাছতে ৮ নম্বৰ প্ৰশ্নটোত দিছে এটা শব্দত প্ৰকাশ কৰা। নম্বৰটো হৈছে যি একেলগে পঢ়ে তেওঁ সহপাঠী, যি জানিবলৈ ইচ্ছা কৰে আগ্ৰহী, গাঁৱৰ মুখিয়াল গাঁওবুঢ়া, কাৰো পক্ষ নোলোৱা নিৰপেক্ষ, এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ যোৱা বেমাৰ, তাক সংক্ৰামক বুলি কোৱা হয়। ইয়াৰ পাছতে ৯ নম্বৰ প্ৰশ্নটোত আছে বিপৰীতাৰ্থক শব্দ লিখা। বিপৰীত শব্দ লিখিব লাগে। আৰম্ভ, আৰম্ভৰ বিপৰীত হ'ব শেষ। উপস্থিত, উপস্থিতৰ বিপৰীত হ'ব অনুপস্থিত। অপকাৰ, অপকাৰ হ'লে উপকাৰ। বাট, বাট হ'লে অবাট বা ধৰা। দিন, দিন হ'লে ৰাতি। মান্তি, মান্তিৰ বিপৰীত হৈছে অমান্তি। ইয়াৰ পাছতে ১১ নম্বৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত দিছে তোমালোকে পাঠত পাইছা যে ৰতনপুৰ গাঁৱত বুধবাৰে সাপ্তাহিক হাট বহে। তোমালোকে জনা এনে হাটৰ বিষয়ে ৫ শাৰী লিখা। তোমালোকে এনেকুৱা ধৰণৰ তোমালোকৰ ওচৰত বহা যিকোনো এখন হাটৰ বিষয়ে বা বজাৰৰ বিষয়ে লিখিব পাৰা। মই ইয়াত এখন লিখি দিছোঁ। তোমালোকে নিজৰ নিজৰ ওচৰৰ সাপ্তাহিক বজাৰৰ কথা লিখিব পাৰা। ছাত্ৰ ছাত্ৰীসকল, এইখিনিয়ে আছিল আজিৰ তোমালোকৰ প্ৰশ্ন উত্তৰসমূহ। যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। ধন্যবাদ।